নমস্কাৰ বন্ধুসকল, আজি এটা অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া হৈছে নিমাতী ঘাট, আমাৰ সকলোৰে পৰিচিত নিমাতী ঘাটৰ এটা ভিডিঅ' আপোনালোকৰ আগলৈ দেখুৱাইছোঁ। কেনেদৰে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত আৰু কেনেদৰে দাঁতিকাষৰীয়া যিখিনি দোকান, যিসমূহ ঘাট, সেই ঘাটসমূহ ব্ৰহ্মপুত্ৰৰ বানপানীয়ে গ্ৰাস কৰি লৈছে। আপোনালোকে এইটো চাওক, অতি দুখৰ কথা আৰু অতি ভয় লগা ছবি বৰ্তমান অসমৰ কাৰণে। আৰু এই ফেৰীসমূহ বৰ্তমান বন্ধ কৰি ৰখা হৈছে। গতিকে যিসমূহ বানাক্ৰান্ত তেওঁলোকলৈ বহুত দুখ লাগিছে। এইখন হৈছে গোটেই ব্ৰহ্মপুত্ৰ আৰু দাঁতিত সেইবোৰ দোকান আছিলে, দোকানবোৰ অলৰেডি উটাই লৈ গৈছে আৰু গোটেই ব্ৰহ্মপুত্ৰখনে কেনেদৰে কালৰূপ ধৰিছে বাৰিষা আপোনালোকে চাওক। এয়া হৈছে বানপানীৰ এক কৰুণ দৃশ্য। গতিকে আপোনালোকেও বানপানীৰ কাৰণে সাহায্য কৰিব পাৰে ৰাইজক। এয়া ৰাষ্ট্ৰীয় ঘাইপথতো বানপানী। এয়া এক ডিব্ৰুগড়ৰ দৃশ্য। গোটেই অসমৰ সকলো প্ৰান্ততে বানপানী হৈছে। আপোনালোকে যিমান পাৰে সেই সকলো লোকক সহায় কৰিবলৈ চেষ্টা কৰক। এয়া কেনেদৰে মহাসাগৰ সদৃশ পৰিৱেশ, ৰাস্তা খাল একাকাৰ হৈ গৈছে, কোনটো ৰাস্তা ধৰিবই নোৱাৰি। দেখিছে নিশ্চয়, এইকেইটা এটা পুল, তাৰমানে এইটো এটা ৰাস্তা, এইটো এনেকৈ পানীৰ মাজত সোমাই পৰিছে। ধন্যবাদ বন্ধুসকল, এইটো বানপানী এটা ক্লিপ আপোনালোকলৈ আগবঢ়ালোঁ। আমি কাইলৈ অহাতে ভাল হ'ব। কাইলৈ পেলাব নোৱাৰিব লাগিব।